ইনকুৱাৰী কৰিব, তেওঁ নিজৰ কথাখিনি ক'ব। আমি সেইকাৰণে এটা নিৰপেক্ষ ইনকুৱাৰী বিচাৰোঁ। তেওঁ ক'ব নেকি যে কিবা এটা ভুল হ'ব? তেওঁতো কেতিয়াও সেইখিনি কথা নকয়। তো সেইকাৰণে নিৰপেক্ষ এটা ইনকুৱাৰী এটা হওক। বহুত ইয়াত বিভিন্ন ভেণ্ডৰ লয়, IT চিষ্টেম লয়, বহুতখিনি ইয়াত কথা আছে। আৰু যেতিয়া চৰকাৰী ফালৰ পৰাও ভিজিলেন্স ফালৰ পৰাও যেতিয়া চিঠি গৈছে, মই ভাবোঁ এটা উচিত পক্ষত, আৰু মই ভাবোঁ নিৰপেক্ষ তদন্ত তেওঁলোকে স্বাগতমে জনাব লাগে। যদি একো লুকাবলৈ নাই, তো তদন্ত তেওঁলোকে স্বাগতম কৰক। আৰু তদন্ত হোৱাৰ পিছত তেওঁলোকে ক'ব পাৰিব যে তদন্তত একো নোলালে। তো তদন্তত হওক, যিখিনি অভিযোগ বিভিন্ন কথাবোৰ ওলাইছে, এই বিষয় লৈ তেওঁলোকে তদন্তৰ পৰা কিয় ভয় খাইছে? তদন্ত হোৱাটো উচিত। সকলোৱে দেখিছে যে মাত্ৰ এজন সাংবাদিকে আৰু তাত অলপ প্ৰশ্ন কৰাৰ কাৰণে বৰ্তমান চৰকাৰ ইমান ভয় খাই গ'ল যে এটা পিছত এটা গোচৰ লগাই এই সাংবাদিকজনক তেওঁলোকে ধৰিবলৈ চেষ্টা কৰিছে। আৰু তাৰ পূৰ্বে বিভিন্ন দল সংগঠন এপেক্স বেংক লৈ নিজৰ চিন্তা প্ৰকাশ কৰিছে। বৰ্তমানত বিজেপি চৰকাৰে কোঅপাৰেটিভ লৈ যথেষ্ট তেওঁলোকে বাৰম্বাৰ প্ৰচাৰ কৰে যে কোঅপাৰেটিভ বেংকত বহুত কেলেংকাৰী হৈছে। মই বিচাৰোঁ, মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ চিঠি প্ৰেৰণ কৰিছোঁ, গোটেই তথ্যবোৰ প্ৰকাশ কৰিছোঁ। বিভিন্ন সময়ত বিভিন্ন কমিশ্যন চিঠি দিছে, ডিটেইলছবোৰ বিচাৰিছে, ডিটেইলছ তেওঁলোকে পোৱা নাই। সেইকাৰণে এই বিষয় লৈ সাংবাদিকতাৰ ওপৰতো আক্ৰমণ হৈছে, কিন্তু তাৰ মাজত যে মূল বিষয় যে এপেক্স বেংকৰ সন্দৰ্ভত মই বিচাৰোঁ এটা বিশেষ ইনকুৱাৰী তাত ইনকুৱাৰী কৰিব। তেওঁ নিজৰ কথাখিনি ক'ব। আমি সেইকাৰণে এটা নিৰপেক্ষ ইনকুৱাৰী বিচাৰোঁ। তেওঁ ক'ব নেকি যে কিবা এটা ভুল হ'ব? তেওঁতো কেতিয়াও সেইখিনি কথা নকয়। তো সেইকাৰণে নিৰপেক্ষ এটা ইনকুৱাৰী এটা হওক। বহুত ইয়াত বিভিন্ন ভেণ্ডৰ লয়, IT চিষ্টেম লয়, বহুতখিনি ইয়াত কথা আছে। আৰু যেতিয়া চৰকাৰী ফালৰ পৰাও ভিজিলেন্স ফালৰ পৰাও যেতিয়া চিঠি গৈছে, মই ভাবোঁ এটা উচিত পক্ষত, আৰু মই ভাবোঁ নিৰপেক্ষ তদন্ত তেওঁলোকে স্বাগতমে জনাব লাগে। যদি একো লুকাবলৈ নাই, তো তদন্ত তেওঁলোকে স্বাগতম কৰক। আৰু তদন্ত হোৱাৰ পিছত তেওঁলোকে ক'ব পাৰিব যে তদন্তত একো নোলালে। তো তদন্তত হওক, যিখিনি অভিযোগ বিভিন্ন কথাবোৰ ওলাইছে, এই বিষয় লৈ তেওঁলোকে তদন্তৰ পৰা কিয় ভয় খাইছে? তদন্ত হোৱাটো উচিত। সকলোৱে দেখিছে যে মাত্ৰ এজন সাংবাদিকে আৰু তাত অলপ প্ৰশ্ন কৰাৰ কাৰণে বৰ্তমান চৰকাৰ ইমান ভয় খাই গ'ল যে এটা পিছত এটা গোচৰ লগাই এই সাংবাদিকজনক তেওঁলোকে ধৰিবলৈ চেষ্টা কৰিছে। আৰু তাৰ পূৰ্বে বিভিন্ন দল সংগঠন এপেক্স বেংক লৈ নিজৰ চিন্তা প্ৰকাশ কৰিছে। বৰ্তমানত বিজেপি চৰকাৰে কোঅপাৰেটিভ লৈ যথেষ্ট তেওঁলোকে বাৰম্বাৰ প্ৰচাৰ কৰে যে কোঅপাৰেটিভ বেংকত বহুত কেলেংকাৰী হৈছে। মই বিচাৰোঁ, মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ চিঠি প্ৰেৰণ কৰিছোঁ, গোটেই তথ্যবোৰ প্ৰকাশ কৰিছোঁ। বিভিন্ন সময়ত বিভিন্ন কমিশ্যন চিঠি দিছে, ডিটেইলছবোৰ বিচাৰিছে, ডিটেইলছ তেওঁলোকে পোৱা নাই। সেইকাৰণে এই বিষয় লৈ সাংবাদিকতাৰ ওপৰতো আক্ৰমণ হৈছে, কিন্তু তাৰ মাজত যে মূল বিষয় যে এপেক্স বেংকৰ সন্দৰ্ভত মই বিচাৰোঁ এটা বিশেষ ইনকুৱাৰী তাত अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।